মৌলানা বদৰুদ্দিন আজমল সাহাব আপোনালৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ পৰা এটা প্ৰশ্ন গুৰুজনাৰ নামত কিয় আপুনি নিকৃষ্ট ৰাজনীতি কৰিলে বটদ্ৰৱা থানৰ উন্নয়নৰ কিয় মিছা প্ৰতিশ্ৰুতি দিলে বটদ্ৰৱাবাসী গুৰুজনাৰ স্মৃতি অৱদান বুকুত বান্ধি ৰখা এই সকল লোকে ৰাজনীতি নুবুজে তেওঁলোকে ভাবিছিল আপুনি হয়তো গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধন তথা ঘাট নিৰ্মাণৰ বাবে ইয়া প্ৰতিশ্ৰুতি হয়তো পূৰণ কৰিব পিছে আপোনাৰ এই প্ৰতিশ্ৰুতি 5 বছৰ হ'বৰ হ'ল ইয়াত সঁচাকৈ কিবা ৰাজনীতি থকা যেন লাগে কাৰণ বাস্তৱত যেতিয়া কামটো নহ'ব আমি ভাবিছিলোঁ তেখেতে শ্ৰদ্ধা সহকাৰে এইটো আগবঢ়াইছে আৰু আমি গ্ৰহণ কৰিবলৈ সকলো সাজু আছিলোঁ সেইটো আমাৰ কাৰণে শুভবাৰ্তা আছিল কিন্তু আজিৰ দিনত এই পৰিস্থিতিত মই কওঁ যে তেখেতৰ সেইটো প্ৰতিশ্ৰুতিৰ বয়না আছিল 2016 চনৰ 17 ফেব্ৰুৱাৰীত আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা 50 লাখ টকা ব্যয় সাপেক্ষে বটদ্ৰৱা থানৰ আকাশী গংগাৰ ঘাট আৰু পাৰৰ সৌন্দৰ্য বৰ্ধনৰ আধাৰশিলা স্থাপন কৰা হৈছিল পিছে সেই যে আধাৰশিলাৰ নামত বিগত 5 বছৰ ধৰি এই 4ডাল ৰডৰ বাহিৰে একোৱেই নহল 5 বছৰেই হ'বৰ হ'ল পিছে আজমলটো দূৰৰে কথা আজমল ফাউণ্ডেশ্যনৰ কোনো এজন ব্যক্তিয়ে যোগাযোগ নকৰিলে পৰিচালনা সমিতিৰ সৈতে যিসকল ব্যক্তি বা অনুষ্ঠানে এনেকুৱা ধৰণৰ ধাৰ্মিক কামলৈ হওক বা সামাজিক কামলৈকে হওক য'তে যি কামৰ কাৰণে হওক যেতিয়া ঘোষণা কৰে সেই ঘোষণাতে সীমাবদ্ধ হৈ থাকিব নালাগে আজি কাৰ্যত ৰূপ দিব লাগে ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 50 লাখ টকা সেই সময়ত ঘোষণা কৰিছিলে এইটো নিৰ্বাচনী চমক নেকি বা তেনেকুৱা ধৰণৰ কিবা জড়িত হৈ আছে নেকি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আজি উত্থাপন হৈছে আৰু ৰাইজে সেইবিলাক কথা উত্থাপন কৰিছে শূন্য এতিয়া বটদ্ৰৱা থানৰ পৰিচালনা সমিতি কাৰণ গুৰুজনাৰ নামত আপুনি মিছা প্ৰতিশ্ৰুতি দিব বুলি তেওঁলোকে কেতিয়াও কল্পনাই কৰা নাছিল আৰু এয়া যে আপোনাৰ সেই সময়ত এক নিৰ্বাচনৰ লেতেৰা ৰাজনীতি আছিল সেয়া এতিয়া বুজি উঠিছে বটদ্ৰৱাবাসীয়ে বটদ্ৰৱাৰ পৰা ৰফিকুল ইছলাম নিউজ লাইভ